মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ ডিগ্ৰীৰ ওপৰত। আগৰ ভিডিঅ'ত আমি শিকিছিলোঁ পজিটিভৰ পৰা কেনেকৈ কম্পাৰেটিভ ডিগ্ৰীলৈ নিব লাগে, আৰু এই ভিডিঅ'টোত আমি শিকিম কম্পাৰেটিভ ডিগ্ৰীৰ পৰা কেনেকৈ পজিটিভ ডিগ্ৰীত আনিব লাগে। মানে কম্পাৰেটিভৰ পৰা পজিটিভ ডিগ্ৰী কেনেকৈ চেঞ্জ কৰিব লাগে, তো এইটো আমি শিকিম। তো আগৰ ভিডিঅ'টো যদি তোমালোকে চোৱা নাই, বহুতো ভিডিঅ' আছে, তো তোমালোকে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। তো চোৱা, মই লিখি লৈছোঁ চেঞ্জ অফ ডিগ্ৰী, কম্পাৰেটিভ টু পজিটিভ ডিগ্ৰী। মানে কম্পাৰেটিভ ডিগ্ৰী থাকিব আৰু তাৰ পৰা আমি পজিটিভ ডিগ্ৰী বনাম। তো কেনেকৈ চোৱা, যদি দুজনৰ মাজত তুলনা কৰা হয়, তেন্তে তলত দিয়া নিয়ম অনুসৰি কম্পাৰেটিভ টু পজিটিভ ডিগ্ৰী কৰিব লাগে। ধৰি লোৱা, মানে কম্পাৰেটিভ ডিগ্ৰীটোত দুজনক লৈ তুলনা কৰা হৈছে, দুজনৰ মাজত কোৱা হৈছে কথাটো, তেতিয়াহ'লে এই নিয়ম অনুসৰি আমি কম্পাৰেটিভৰ পৰা পজিটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিম। তো চোৱা, ৰুলসমূহ কি হ'ব পাৰে, কেনেকুৱা ধৰণৰ ৰুলবিলাক আছে তোমালোকে চোৱা। কম্পাৰেটিভ ডিগ্ৰীৰ এডজেক্টিভটো পজিটিভ ডিগ্ৰীৰ এডজেক্টিভ লিখিব লাগে। কম্পাৰেটিভ ডিগ্ৰীৰ চেণ্টেন্সত যিটো কম্পাৰেটিভ ডিগ্ৰীৰ এডজেক্টিভ থাকে, যেতিয়া আমি পজিটিভ ডিগ্ৰীলৈ নিম, তেতিয়া সেই পজিটিভ ডিগ্ৰীৰ এডজেক্টিভটো লিখিব লাগে। এইটো 1 নম্বৰ ৰুল। 2 নম্বৰ ৰুলটো কেনেকুৱা চোৱা, পজিটিভ ডিগ্ৰীৰ এডজেক্টিভটো এছ মানে ধৰি লোৱা এছ মানে ঠাইত এডজেক্টিভ আছে, এজৰ মাজত লিখিব লাগে। যেতিয়া কম্পাৰেটিভ ডিগ্ৰীত চেণ্টেন্সটো থাকিব, তেতিয়াতো কম্পাৰেটিভ ডিগ্ৰীৰ এডজেক্টিভটো থাকিব। তো যেতিয়া আমি পজিটিভ ডিগ্ৰীলৈ সলনি কৰিম, তেতিয়া আমি পজিটিভ ডিগ্ৰীৰ এডজেক্টিভ লিখিম, আৰু এডজেক্টিভটো এজৰ মাজত লিখিম, এজৰ মাজত লিখিম। এইটো 2 নম্বৰ ৰুল। আৰু 3 নম্বৰ ৰুলটো আছে যে কম্পাৰেটিভ ডিগ্ৰীৰ চেণ্টেন্সত থকা দেনটো উঠাই দিব লাগে। কম্পাৰেটিভ ডিগ্ৰীত যিটো দেন থাকে, যেতিয়া আমি পজিটিভ ডিগ্ৰীলৈ সলনি কৰিম, তেতিয়া আমি দেনটো উঠাই পেলাম। তো 4 নম্বৰ ৰুলটো চোৱা, যদি এফাৰ্মেটিভত থাকে তেন্তে নেগেটিভ, আৰু নেগেটিভত থাকিলে এফাৰ্মেটিভ কৰিব লাগে। যদি বাক্যটো এফাৰ্মেটিভত থাকে, তেতিয়া আমি নেগেটিভত লিখিম, আৰু নেগেটিভত থাকিলে এফাৰ্মেটিভত লিখিম। এইটো হ'ল 4 নম্বৰ ৰুল। আৰু এটা ৰুল আছে চোৱা, বাক্যৰ শেষৰ অংশটো প্ৰথমত আৰু প্ৰথমৰ অংশটো শেষত লিখিব লাগে। মানে লাষ্টৰ যিটো অংশ থাকিব, সেইটো আমি ফাৰ্ষ্টত লিখিম, আৰু ফাৰ্ষ্টৰ অংশটো লাষ্টত লিখিম। এইকেইটা আছিলে ৰুল কম্পাৰেটিভ ডিগ্ৰীৰ পৰা পজিটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰাৰ নিয়ম। তো চোৱা, এক্সাম্পলটো চালে তোমালোকে সুন্দৰভাৱে বুজিব পাৰিবা। চোৱা, ইউ আৰ 1 নম্বৰ এক্সাম্পল, ইউ আৰ ডালাৰ দেন মোহন। এইটো কম্পাৰেটিভ ডিগ্ৰীত আছে। তো কি আছিলে ৰুল, লাষ্টৰ পাৰ্টটো ফাৰ্ষ্টত লিখিম। তো মোহন আহি গ'ল আগত। ইজ নট এজ ডাল এজ ইউ। চোৱা, কম্পাৰেটিভ ডিগ্ৰীটো এফাৰ্মেটিভত আছিলে, তো আমি যেতিয়া পজিটিভত আনিলোঁ, সেইটো নেগেটিভত কৰি পেলালোঁ। 2 নম্বৰ এক্সাম্পলটো চোৱা, সীতা ইজ মোৰ ইণ্টেলিজেণ্ট দেন আই। এইটো এফাৰ্মেটিভত আছে, কম্পাৰেটিভ ডিগ্ৰীত আছে, আৰু এফাৰ্মেটিভ চেণ্টেন্সত আছে। তো এইটো চোৱা, আইটো লাষ্টৰ অংশ, এইটো ফাৰ্ষ্টত লিখিলোঁ। আই এম নট এজ ইণ্টেলিজেণ্ট এজ সীতা। আছিলে এফাৰ্মেটিভত, লিখিলোঁ নেগেটিভত। 3 নম্বৰ এক্সাম্পলটো চোৱা, ইউ আৰ নট টলাৰ দেন মোহন। মোহনটো প্ৰথমত লিখিম, মোহন ইজ এজ টল এজ ইউ। সেইটো কুৱেশ্যনটো আছিলে তোমাৰ কম্পাৰেটিভ ডিগ্ৰীত আছিলে, আৰু নেগেটিভ চেণ্টেন্সত আছিলে। তো আমি যেতিয়া পজিটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিলোঁ, আমি এফাৰ্মেটিভত লিখি পেলালোঁ, কাৰণ কম্পাৰেটিভটো নেগেটিভত আছিলে। 4 নম্বৰ এক্সাম্পলটো চোৱা, হি ইজ বেটাৰ দেন ইউ। তো ইউটো আগত লিখিম, ইউটো আগত লিখিম,
ইউ আৰ নট এজ গুড এজ হি। এইটো আছিলে তোমাৰ কম্পাৰেটিভ ডিগ্ৰীত আছিলে কুৱেশ্যনটো আৰু এফাৰ্মেটিভত আছিলে। তো আমি যেতিয়া চেঞ্জ কৰিলোঁ পজিটিভলৈ তেতিয়া আমি নেগেটিভত লিখিলোঁ। তো এনেকৈ চেঞ্জ কৰিব লাগে ডিগ্ৰী। যদি দুজনক লৈ তুলনা কৰা হয়, দুজনক লৈ কম্পাৰেটিভ পজিটিভটো কম্পাৰেটিভ কৰিবলৈ দিয়া হয় বা কম্পাৰেটিভটো পজিটিভ কৰিবলৈ দিয়া হয়, তো এনেকুৱা ধৰণে কৰিব লাগে। ধন্যবাদ।